আজি 2025 বৰ্ষৰ 8 এপ্ৰিল তাৰিখ। মই ভাবো আজিৰ এই তাৰিখটো বা এই দিনটো আমাৰ জনতা বৃহত্তৰ জনতা অঞ্চলৰ কাৰণে এক ঐতিহাসিক দিন, কিয়নো আজি ইয়াত পাব্লিক একাডেমিৰ কৰ্তৃপক্ষই নতুনকৈ পাব্লিক একাডেমি ইংলিছ ছেকশ্যনৰ আৰম্ভ কৰিলে আৰু এই অনুষ্ঠানটো ইংৰাজী মাধ্যমৰ হোৱাৰ কাৰণে বিশেষকৈ আমাৰ এই বৃহত্তৰ অঞ্চলৰ কাৰণে যথেষ্ট পৰিমাণে আমাৰ কাৰণে লাভজনক হ'ব। এইকাৰণে যে ইয়াৰ আগতে আমাৰ এই অঞ্চলৰ অভিভাৱকসকলে তেখেতসকলৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ পাঠদানৰ বাবে মানে শিক্ষা গ্ৰহণৰ বাবে ইয়াৰ পৰা বৰপেটালৈ বা ইয়াৰ পৰা কলগাছিয়ালৈ বা বহুত দূৰ দূৰ অঞ্চললৈ পঠিয়াব লগা হৈছিল। এতিয়া সৰু সৰু ল'ৰা ছোৱালী যেতিয়া এই গৰমত বা যিকোনো মানে বতৰত এই গাড়ীত অহা যোৱা কৰোঁতে কষ্ট হয়, মানে তেওঁলোকৰ পৰিশ্ৰম হয় আৰু এইফালে টকা পইচাৰো কথা থাকে। কিন্তু মই ভাবোঁ এই অনুষ্ঠানটো আজি ইয়াত বৃহত্তৰ জনতা অঞ্চলত যি ইংৰাজী মাধ্যমৰ মানে পাব্লিক একাডেমিৰ ছেকশ্যনটো খুলিলে আমাৰ এই অঞ্চলটোৰ কাৰণে যথেষ্ট এক আশাৰ সূচনা কৰিব আৰু এই অনুষ্ঠানৰ সহায়ত আমাৰ এই অঞ্চলত ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীয়ে যথেষ্ট পৰিমাণে সুবিধা পাব বা যিসকল শিক্ষক শিক্ষয়িত্ৰী ইতিমধ্যে আমি গম পাইছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা এই অনুষ্ঠানৰ শিক্ষক নিযুক্তি দিয়া হৈছে। যেনেকৈ দাৰ্জিলিঙৰ পৰা আহিছে বুলি শুনিলোঁ, কেৰেলাৰ পৰাও মানে আহিব আৰু ইফালে মেঘালয়ৰ পৰা আহিছে আৰু শিক্ষকসকল নিশ্চিতভাৱে মানে যি কমিউনিটিৰে নহওক কিয় শিক্ষকসকলৰ এটাই দায়িত্ব থাকে যে ছাত্ৰ ছাত্ৰীক ভাল পাঠদান কৰা আৰু এই শিক্ষকসকলেও আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক পাঠদান কৰি পেলাই যথেষ্ট পৰিমাণে আগুৱাই নিব আৰু আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ লৈ উন্নতি কৰাত এই স্কুলে যথেষ্ট আগভাগ ল'ব বুলি আমি আশাবাদী। আৰু আজিৰ এই উদ্বোধনী অনুষ্ঠানত যথেষ্ট পৰিমাণে আমাৰ মুৰব্বীয়ান সমাজ বা আমাৰ এই অঞ্চলৰ ৰাইজ ইয়াত উপস্থিত হৈছে। এইটো ইয়াকে প্ৰকাশ কৰে যে নিশ্চিতভাৱে আমাৰ এই গোটেই অঞ্চলত এই অনুষ্ঠানটোৰ এটা যে প্ৰয়োজন আছে বা এই অনুষ্ঠানটো আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক এটা ভাল শিক্ষা দান কৰিব তাকে প্ৰমাণ কৰিছোঁ বুলি মই আশা। আৰু ব্যক্তিগতভাৱে মই ইয়াত উদ্বোধনী অনুষ্ঠানত আহি মোৰ খুবেই ভাল লাগিছে, কিয়নো ময়ো এই অঞ্চলৰ এজন মানে মানুহ, গতিকে এই অঞ্চলৰ এজন সচেতন ব্যক্তি হিচাপে মোৰ ফালৰ পৰাও এই পাব্লিক একাডেমি ইংলিছ ছেকশ্যনৰ যিখিনি স্বত্বাধিকাৰী বা শিক্ষক বন্ধু বা কৰ্তৃপক্ষ আটাইকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত জ্ঞান দান কৰি যথেষ্ট পৰিমাণে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা ৰাখি মই এইখিনিতে ধন্যবাদ জনাইছোঁ। হয়, আজি 2025 চনৰ এপ্ৰিল মাহৰ 8 তাৰিখ আৰু আজিৰ এই দিনটো সঁচাকৈ আমাৰ কাৰণে এটা ঐতিহাসিক দিন। আমাৰ আজিৰ এই যিটো পাব্লিক একাডেমি ইংৰাজী মাধ্যমৰ বিদ্যালয় আমি আৰম্ভ কৰিলোঁ, আমি স্কুল কৰ্তৃপক্ষই আমি দৃঢ়তাৰে পণ লৈছোঁ যে আমি ইয়াত গুণগত শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিম ইংৰাজী মাধ্যমত। আৰু আমাৰ ইয়াত যিমান দূৰ দূৰণিৰ শিক্ষানুষ্ঠান আছে সেই দূৰ দূৰণিৰ শিক্ষানুষ্ঠানৰ লগত আমি ফেৰ মাৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। তাৰ কাৰণে আমাৰ মানে আদৰ্শ শিক্ষক আইডিয়েল টিচাৰ আমি দূৰৰ পৰা আমি আনিছোঁ আৰু আমাৰ স্থানীয়ভাৱেও আমাৰ কিছুমান শিক্ষাগুৰু আছে, তেখেতসকলৰ জৰিয়তে আমি ইয়াত ইংৰাজী মাধ্যমৰ পাঠদান কৰাম। কিন্তু অধিকাংশই আমাৰ থাকিব বাহিৰত, ইতিমধ্যে দাৰ্জিলিং আৰু মেঘালয়ৰ পৰা আহিছে, কেৰেলাৰ পৰা আমি আনাৰ কাৰণে যোজা কৰিছোঁ। আমাৰ ইয়াত দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আৰু এই অঞ্চলৰ দৰিদ্ৰ অঞ্চলৰ ফালে লক্ষ্য ৰাখিয়েই আমি এই অনুষ্ঠানখন কৰিছোঁ যে আমাৰ ইয়াৰ পৰা বৰপেটা নাইবা কলগাছিয়া নাইবা বৰপেটা ৰোড নাইবা পাঠশালা এই ইংৰাজী মাধ্যমৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যাবৰ কাৰণে যথেষ্ট টকা পইচা খৰচ হয়। তাৰ তুলনাত এজন ছাত্ৰ বা ছাত্ৰীৰ বছৰেকত যিমান টকা খৰচ হয় তাৰ আধা মূল্য আমাৰ ইয়াত পঢ়াব পাৰিব। এই ফিচৰ তালিকা আমি 1-2 দিনৰ ভিতৰত আমি পাব্লিছ কৰিম
আমি আপোনালোকৰ মাধ্যমেদি আমি জনাই দিম। মুঠতে আপোনালোকে ভাবিব যে কলগাছি বা বৰপেটাত যদি এজন ল'ৰা বা ছোৱালী ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰোঁতে যিমান ফিজ হ'ব তাৰ আধাখিনি আমি দূৰৰ পৰা ল'ৰা ছোৱালীসকলে এডমিশ্যন হ'লে ইয়াত থকাৰ সুব্যৱস্থা কৰিছোঁ। থকা মেলাৰ ইয়াত জেগা আছে, কিন্তু আমাক আগতীয়াকৈ জনাব লাগিব। আগতীয়াকৈ জনালে আমি থকা মেলাৰ সুব্যৱস্থা কৰিম। আৰু দূৰৰ পৰা বেছি দূৰৰ পৰা যদি ল'ৰা ছোৱালীসকল আহে তেওঁলোকৰ কাৰণে আমাৰ স্পেচিয়েলি কনচেশ্যনৰ ব্যৱস্থা কৰা আছে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।